নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জব লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অফ আসামে ডিজাষ্টাৰ কনচালটেণ্ট ভেকেঞ্চি পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 11/6/2025। পদখিনিৰ চেলাৰী হ'ব 70,000 পাৰ মান্থ। ইয়াৰ কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, প্ৰিফাৰেবলি ইন ডিজাষ্টাৰ মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, জিঅ'গ্ৰাফী, এগ্ৰিকালচাৰ, আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰিং, আৰ্বান প্লেনিং। মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আপোনালোকে এনি ডিচিপ্লিন, কিন্তু প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব যিসকলে ডিজাষ্টাৰ মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, জিঅ'গ্ৰাফী, এগ্ৰিকালচাৰ, আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰিঙৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰিছে। কেণ্ডিডেট শুড হেভ মিনিমাম পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ অফ 5 years ইন দ্য ফিল্ড অফ ৰিলেটেড ডিজাষ্টাৰ মেনেজমেণ্ট। কেণ্ডিডেটগৰাকী 5 বছৰৰ পৰা ততোধিক ডিজাষ্টাৰ মেনেজমেণ্ট ৰিলেটেড বিষয়ত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। কেণ্ডিডেট যিসকলে PhD ডিগ্ৰী হোল্ডিং কৰি আছে, মানে PhD ডিগ্ৰী চলাই আছে, তেখেতে 3 বছৰ অধিক হ'ব লাগিব সময়টো। আৰু কেণ্ডিডেট মাষ্ট হেভ ৰিজনেবল এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড অফ প্ৰিপেয়াৰিং ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন, গাইডলাইনছ, SOP ৰিলেটেড ডিজাষ্টাৰ মেনেজমেণ্ট। কেণ্ডিডেটগৰাকী ৰিজনেবল এক্সপিৰিয়েঞ্চ মানে সমগ্ৰ জ্ঞানকণ থাকিব লাগিব ডিজাষ্টাৰ মেনেজমেণ্টৰ প্লেন, গাইডলাইন আৰু SOPবোৰৰ ৰিলেটেড। প্ৰিফাৰেঞ্চ অধিক দিয়া হ'ব যিসকল কেণ্ডিডেটৰ অধিক এক্সপিৰিয়েঞ্চ আছে। আৰু মিনিমাম এজ লিমিটটো হৈছে 21 বছৰ, মেক্সিমাম হৈছে 65 বছৰ। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে ৱাক ইন ইণ্টাৰভিউত আহিব লাগিব 11/6/2025 ৱেডনেছডে 9:45। ভেন্যুটো হৈছে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, ব্লক 1, অপজিট SBI, জনতা ভৱন, দিছপুৰ, গুৱাহাটী। আপোনালোকে ইয়ালৈ আহিব লাগিব ইণ্টাৰভিউৰ কাৰণে। আপোনালোকে নিজৰ CVখন লগতে চেল্ফ এটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰৰ প্ৰিণ্ট আউট, লগতে PRC, আধাৰ কাৰ্ড, এক্সচেঞ্জ কাৰ্ড সকলোখিনি লগত লৈ আহিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। আপোনালোকে এইখন ফৰ্ম দেখিছে, এইখন ফৰ্ম ফিল আপ কৰি আনিব লাগিব। এখন ডাউনলোড কৰি গোটেইখন ফিল কৰি আপোনালোকে নিজৰ CV লগত লৈ আহিব। ইমানখিনি আছিলে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত মুকলি হোৱা পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।